নমস্কাৰ, মই আপোনালোকলৈ আজি এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। মানে এই বতৰত যে ইমান মানুহবিলাকৰ আজিকালি এনেকুৱা বিষ হ'ব ধৰিছে, নামঘৰত গ'লেও টোল লৈ যায়, তলত বহি থাকিব নোৱাৰে। মই নিজেও তলত বহি থাকিব নোৱাৰোঁ। এনেকুৱা হৈ যায়, অকণমান টাইম যদি এনেকৈ বহি থাকোঁ, অজস্ৰ বিষ, সৰ্ব শৰীৰৰ বিষ, জইণ্ট বিষবিলাকতো আজিকালি প্ৰত্যেক মানুহৰে থাকে। গতিকে মই এনেকুৱা মানসিক ৰোগত মই ভোগাৰ নিচিনা হৈ গৈছিলোঁ। বিষত মই যেতিয়া শুই থাকোঁ, উঠিব নোৱাৰোঁ। খোজ কাঢ়িলে মোৰ বিষ হয়। তৎক্ষণত মই যদি গধূলি ভাত খাই উঠি পেলাই মই ধৰক ভাত খাইতো সকলো মানুহে অলপ জিৰাই ন, সেই জিৰণি লোৱাৰ পিছতো মই উঠিব নোৱাৰোঁ। উঠিলেই মোৰ সৰ্ব শৰীৰৰ বিষ হয়। মই এনেকুৱা বিষত বহুত ভুগিলোঁ। নাই মই ইমান মেডিচিন খালোঁ বা ইমান কিবা কিবি কৰিলোঁ, নাই কোনোফালে সফল নহ'ল। তাৰপিছত মোক এটা ফ্ৰেণ্ডে মোক কৈছিলে যে ডক্টৰ জাহিৰ আব্বাছ, তেওঁ থাকে গুৱাহাটী হাতীগাঁৱত, হোমিও ডক্টৰ হয়। তেখেত বহুত ভাল ডক্টৰ হয়। তেওঁৰ তাত যাবলৈ দিলে। তাৰপিছত মই তেওঁৰ কথা মতে তেওঁৰ ফোন নম্বৰটো ল'লোঁ। ডক্টৰ জাহিৰ আব্বাছৰ, হাতীগাঁৱত থাকে তেখেত। ইমান ভাল ডক্টৰ, তেওঁৰ তাত গ'লোঁ মই। বিশ্বাস কৰক আপোনালোকে, 1 মাহ মই কণ্টিনিউৱাছকৈ মেডিচিন খাওঁতে মোৰ সৰ্ব শৰীৰৰ গাৰ বিষ নোহোৱা হৈ গ'ল। আৰু এতিয়া মই ইমান ধুনীয়াকৈ শুব পাৰোঁ, ধুনীয়াকৈ উঠিব পাৰোঁ। মোৰ গাত তেনেকুৱা কোনো ধৰণৰ বিষ নাই। সম্পূৰ্ণৰূপে মই ভাল হৈ গৈছোঁ। গতিকে মোৰ বিশ্বাস আছে, মোৰ যেতিয়া এনেকুৱা বিষ ভাল হৈছে, আপোনালোকৰো যদি কাৰোবাৰ এনেকুৱা জইণ্ট বিষ, সৰ্ব শৰীৰৰ বিষ, বিষততো জানে কেনেকুৱা মই যন্ত্ৰণা পাইছোঁ, আপোনালোকে তেনেকুৱা যন্ত্ৰণাত ভয় খাব নালাগে। ডক্টৰ জাহিৰ আব্বাছ হোমিও ডক্টৰ হয়। নিশ্চয় তেওঁৰ তাত যাব আৰু সুফল পাব। ধন্যবাদ।